নমস্কাৰ সকলোকে মোৰ ৰাজনীতি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু কিছুদিন আগতে সৰস্বতী পূজা আছিল, সেইবাবে মা আৰু মই বজাৰলৈ গৈছিলো পূজাৰ বাবে কিছু সামগ্ৰী আনিবলৈ। আৰু এই বছৰ আমাৰ ঘৰতে সৰু সুৰাকৈ সৰস্বতী পূজাৰ আয়োজন কৰা হৈছিল আৰু মই সৰুৰে পৰাই আমাৰ ঘৰত সৰস্বতী পূজা কৰিবলৈ বহুত হেঁপাহ আছিল আৰু ফাইনেলি এই বছৰ আমাৰ ঘৰতো সৰস্বতী পূজা কৰা হৈছিল আৰু এইখিনিতে ব্ৰাহ্মণো আহি পাইছিলে আৰু ইয়াৰ পিছত পূজা আৰম্ভ কৰা হৈছিল। আৰু সেইদিনাখন ব্ৰাহ্মণ আহি পাওঁতে অকণমান দেৰি হৈছিল, যিহেতু সেইদিনাখন প্ৰথম দিন আছিল আৰু সেইদিনাখন বহুত পূজা হৈছিল। আৰু ইয়াৰ পিছত মই ৰেডি হৈ আমাৰ ডান্স ক্লাছ মানে ষ্টিং ডান্স একাডেমীলৈ গৈছিলোঁ, কাৰণ ক্লাছতো পূজা কৰা হৈছিল। আৰু ইয়াৰ পিছত মই আকৌ ৰেডি হৈ আমাৰ কলেজলৈ গৈছিলোঁ। গতিকে আজিলৈ এইখিনিয়ে, লগ পাম মোৰ আন এটি মিনি ব্লগলৈ। ধন্যবাদ।